বৰ্তমান চৰকাৰৰ আমাৰ সন্তুষ্টি আছে বৰ্তমান যেটো বিজেপি গভৰ্ণমেণ্ট ভালেমান ডেভেলপ কৰিছে আৰু বৰ্তমানে যিজন এমএলএ হৈ আছে আৰু পূৰ্বতে যিজন এমএলএ হৈ গৈছিল পূৰ্বৰ এমএলএ আমাৰ গাঁওখনত যথেষ্ট পৰিমাণে উন্নতিৰ ফালে আগবঢ়াই লৈ গৈছিল কিন্তু বৰ্তমান যিজন এমএলএ হৈ আছে সেইজনে আমাৰ গাঁওখন মানে আগবঢ়াই লৈ যাব নালাগে আৰু পিছলৈ ঢকল দি আছে কিছুমান আঁচনি নাই আমাৰ তাত তেখেতৰ এমএলএ আঁচনি আমাৰ কালী মন্দিৰতে আমাৰ তেখেতে নিজে আহি পেলাই কৈছে যে এখন সিলিং লগাই দিম এইখিনি আঁচনি আজিলৈকে নাই ঢুকি পোৱা নাই গতিকে বৰ্তমানৰ যিজন এমএলএ আমাৰ নৱভাঙা গাঁওখনত মানে চোৱা নাই বুলি ক'ব পাৰি আৰু আগৰ যিখিনি এমএলএ আছিলে যথেষ্ট পৰিমাণে চাইছে মা কালী মন্দিৰৰ পৰা 1 কোটি টকাৰ আঁচনি আনি পেলাই দিছে ৰাস্তা ঘাটো বনাই দিছে নাই তেনেধৰণৰ দিয়া নাই মাত্ৰ অসম দৰ্শনৰ আঁচনিৰ পৰা আমাৰ নৱভাঙা কালী মন্দিৰত 1.5 লাখ না কিমান টকা দিছিলে আৰু এখন সোলাৰ দিছিলে আৰু এইখিনি